আজি আহিলো পথাৰলৈ একচুয়ালি পথাৰ মানে এই বছৰ খেতিটো আমি নিজে কৰিলো আগতে মানে আমি খেতিখিনি বেলেগক কৰিবলৈ দিও সময় নাপাও ইটো কামত ব্যস্ত হৈ থাকোতে এই বছৰ ভাবিলো মানে খেতিটো নিজে কৰি চাওচোন কেনেকুৱা লাগে প্ৰতি বছৰ আমি যেহেতু আনক দি দিও কিন্তু আলি মই নিজে দিছো নিজে আলি কাটিছো নিজে সকলোবিলাক কৰিছো মানে একদম বৰষুণৰ টিটি ৰদত ঘামি সেই অৱস্থা হৈ গৈছিলে আৰু আজি আহিলো পথাৰলৈ ধানখিনি চাবৰ কাৰণে খুব বেছি ভাল লাগিছে আপোনালোককো মই অকমান পৰিবেশটো দেখুৱাইছো চকচোন চক কি সুন্দৰ হৈছে হয় নাই ধানবিলাক এইবিলাক চক আৰু এইবিলাক যে সকলোবিলাক হৈ গ'ল আমাৰ বাদাম লাহি যেহেতু ধৰক মই লাহি ধান বা লাহি চাউলৰ ভাত খাই মানে খুব বেছি ভাল পাওঁ সেইকাৰণে মই লাহি ধানটোৱে মানে খেতি কৰো বেলেগ ধান মই খেতি নকৰো আগতেও যেহেতু মই বেলেগক ধানবিলাক খেতি কৰিবৰ কাৰণে দিছিলো তেতিয়া তেওঁলোকক মই এইটো কথাই কওঁ যে আপোনালোকে যি খেতি কৰি থাকক সেইটো মোক ক'বলগীয়া নাই কিন্তু মোক যিখিনি দিব লাগে সেইখিনি কিন্তু মোক লাহি ধানে দিব লাগিব কাৰণ মই লাহি ধানে খাই ভাল পাওঁ বা হেতু মই খুব মোৰ প্ৰিয় আৰু এনে বাৰু প্ৰত্যেকৰ নিজৰ প্ৰিয় বেলেগ ধান বা চাউল থাকেই কিন্তু মোৰ প্ৰিয় মানে লাহি ধানটো আৰু এই লাহি ধানটো মই খেতি কৰিবলৈ দিও আৰু এই বছৰ কিন্তু মই নিজে খেতি কৰিছো যে সেইকাৰণে বহুত বেছি ভাল লাগিছে এই কাখৰ বিলাক বেলেগৰ বিলাক পকি গল বাৰু আমাৰ যেহেতু লাহি ধান যে লাহি ধানটো অকমান মানে পকুতে অকমান দেৰি হয় সেইকাৰণে অকমান টাইম লাগিছে আৰু সাকে 4-5 দিনৰ ভিতৰত হৈ যাব সাকে তাৰ পিছত আকৌ মানুহ আনি পেলাই এইখিনি ধান আমি কাটি লৈ যাব লাগিব